নিথৰ সময়ে আবেগক জোকায় আদৰ মৰমে হৃদয়ক কন্দুৱায় নিথৰ সময়ে আবেগক জোকায় আদৰ মৰমে হৃদয়ক কন্দুৱায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান हेलो प्रिया हेलो আঢ়ৈটা তোক ইমান ফোন কৰি আছো তোক নাপাই অনিৰুদ্ধ দাকে ফোন কৰিলোঁ তই অনিৰুদ্ধৰ নম্বৰ কেনেকৈ পালি তয়ে দেখোন দিছিলি এদিন তাকেইতো ময়েতো দিব লাগিব বাৰু কচোন কিয় ফোন কৰিলি বা তোক ফোন কৰিবলৈ কিবা ৰিজন লাগে নেকি মোক এনে খবৰ ল'ব ফোন কৰিলোঁ আকৌ ভালেই কৰিলি দে তোৰ খবৰ কচোন খবৰ ভালেই অ' প্ৰিয়া মই এতিয়া থওঁ দে পিছত কথা পাতিম হা বাই বাই কি হ'ল ৰিমি দাদাই ধুবিক কাপোৰ ধুবলৈ উলিয়াই দিছিল ভাগ্য ভাল মই পকেট চেক কৰিলোঁ বুলিহে মোক ডিচিপ্লিন নথকা বুলি ক'ব আহে কিবা এখন কি চাই আছে তুমি কালি কোনোবা ৰিজৰ্টলৈ গৈছিলা নেকি নাই যোৱা কিয় এইখন দেখোন কোনোবা ৰিজৰ্টৰ বিল কালিৰ ডেট দিয়া আছে তোমাৰো যে কাম আৰু ৱালেট চাবি সহ কাপোৰ ধুবলৈ উলিয়াই দিছিলা সাৱধান হ'বা দেই নহ'লে বিপদ হ'ব অনি শুনচোন আজি বোৱাৰীৰ মাক দেউতাক অহা কথা আছিল তই ফোন এটা কৰচোন কেতিয়া আহি পাব তুমিয়ে নোকোৱা কিয় তই জয় মানুহ তই ফোন কৰিলে তেওঁলোকে ভাল পাব এই চেগতে খবৰ এটাও লোৱা হ'ব লওকচোন অনিৰুদ্ধ কোৱা দেউতা ভালে আছে আছো আছো
আজি অহাৰ কথা আছিল কেতিয়া মানে আহিব মই নাযাওঁ নাহে মানে কিয় দেউতা তোমাৰ মনত আছে তোমাক মই এষাৰ কথা কৈছিলোঁ আৰু তুমি মোক কথা দিছিলা কিন্তু আজি তুমি মোক নিৰাশ কৰিছা কি ক'লে বিয়য়ে তেখেত নাহে নাহে মানে মা মোৰ কাম এটা আছে মই আহি আছোঁ চোৱা তোমাক মই নাজানো ভালদৰে কিন্তু মই মোৰ ছোৱালীক জানো আৰু মোৰ ছোৱালী তোমাক পচন্দ কৰিছে যেতিয়া তুমি নিশ্চয় ভাল মানুহেই হ'বা তোমাৰ বিষয়ে মই অনুসন্ধান কৰিছোঁ ছোৱালী বিয়া দিম যেতিয়া অনুসন্ধানটো কৰিবই লাগিব তোমাৰ দেউতাই এটা ব্যৱসায় গঢ় দি গৈছে আৰু তুমি সেই ব্যৱসায়টোত যোগ দিবা তুমি পঢ়া শুনাটো ভাল আছিলা অৱশ্যে তোমাতকৈ মোৰ ছোৱালী পঢ়াত অলপ বেছি চোকা হয় মই এই সৰু চাকৰিটো কৰিও মোৰ ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত কোনোদিনে কোনো কৃপণালি কৰা নাছিলোঁ তাইও ভাল ৰিজাল্ট কৰি মোক সদায় গৰ্বিত কৰি আহিছে গতিকে মোৰ ইচ্ছা তাই প্ৰথমতে সংস্থাপন কৰক তাৰপিছত বিয়াত বহক মই তোমাৰ কথা মই বুজি পাইছোঁ তুমি ঘৰৰ একমাত্ৰ ল'ৰা গতিকে সোনকালে তোমাৰ বিয়াখন পাতিব খুজিছে তোমাৰ মায়ে মোৰ আপত্তি নাই কিন্তু তুমি মোক এটা কথা দিবই লাগিব মোৰ ছোৱালী আৰাধ্যাক তুমি বিয়া কৰাব হয় কিন্তু বিয়াৰ পাছত মোৰ ছোৱালীয়ে চাকৰি কৰিব আৰু এই ক্ষেত্ৰত তুমি বা তোমাৰ পৰিয়ালে তাইক বাধা দিব নোৱাৰিবা মই কথা দিলোঁ আপোনাক বোৱাৰী কওক মা তোমাৰ দেউতাই আমাক কিবা কথাত বেয়া পাই আছে নেকি নাই পোৱা মা দেউতাই আপোনালোকক কিয় বেয়া পাব কি হ'ল বৌ এনেকে মন মাৰি বহি আছে যে ক'তনো মন মাৰা দেখিলা বুকুৱে বুকুৱে বৈ যায় স্বাভিমান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান মা এওঁ ক'ত গ'ল কিবা কাম থকা বুলি ওলাই গৈছে আহিব দিয়া বোৱাৰী কওক মা তোমাৰ দেউতাই আমাক কিবা কথাত বেয়া পাই আছে নেকি নাই পোৱা মা দেউতাই আপোনালোকক কিয় বেয়া পাব মোৰ এনেকুৱা লাগিছে তেওঁ যেন বেয়া পাইছে চোৱা আৰাধ্যা আমি একেটা পৰিয়ালৰে মানুহ কেতিয়াবা কিবা কথাত বেয়া পোৱাটো স্বাভাৱিক কিন্তু কাৰণটো জানিলেহে আমি সমাধান কৰিব পাৰিম দেউতাই আপোনালোকক বেয়া পোৱা নাই মা মোকহে বেয়া পাইছে
দেউতাই মই চাকৰি কৰাটো বিচাৰিছিল। তুমি নহ'লে এটা কাম কৰা, দুদিনমান দেউতাৰ ঘৰত থাকি আহাগৈ। তেওঁলোকেও ভাল পাব আৰু একেলগে থাকিলে মনোমালিন্যবোৰো আঁতৰ হ'ব। ৰ'বা, মই অনিক ফোন এটা কৰোঁ। অমা, অনি, তই আৰু আৰাধ্যাই দুদিনমানৰ কাৰণে আৰাধ্যাৰ দেউতাকহঁতৰ ঘৰৰ পৰা আহগৈ। তহঁত দুটা একেলগে বহুদিন ফুৰিবলৈও যোৱা নাই। মই নোৱাৰিম নহয় মা। অফিচত মোৰ বহুত কাম আছে। আৰ্দাক ফোনটো দিয়াচোন। লোৱা। হেল্ল', আৰ্দা, এটা কাম কৰাচোন, তুমি নহ'লে অকলে যোৱা। দৰকাৰ হ'লে ময়ে গৈ থৈ যাম। আৰ্ধা, চৰি, তুমি নহ'লে ড্ৰাইভাৰকে লগত লৈ যোৱা। মোৰ জাষ্ট মেছেজ এটা আহিছে, আৰ্জেণ্ট মিটিং এখন কল কৰিছে। ঠিক আছে, হ'ব দিয়া। বাই। কি হ'ল বৌ? এনেকে মন মাৰি বহি আছা যে? ক'তনো মন মাৰা দেখিলা? মোৰ পৰা লুকুৱাব চেষ্টা নকৰিবা। সঁচা কথা কোৱা, কি হৈছে? তোমাৰ দাদা অলপ সলনি হৈছে জানা ৰিমলি। সেইটোতো ময়ো লক্ষ্য কৰিছোঁ, কিন্তু কিয় সলনি হ'ব ধৰিছে সেইটো ধৰিব পৰা নাই। আৰু এটা কথা বৌ, মানুহ এনে সলনি নহয়। মানুহ সলনি হোৱাৰ আঁৰত নিশ্চয় কিবা নহয় কিবা এটা কাৰণ থাকে। আৰে প্ৰিয়া, তই? অঁ, খবৰ নিদিয়াকৈ আহিলি যে? মই তেনেকুৱাই, তোৰ তাত আহিব মন গ'ল গুচি আহিলোঁ। ভালে কৰিলি, আহ বহ। তুমি বুজালে হয়তো বুজিব পাৰে অধ্যায়। মই কেনেকৈ বুজাম আৰাধ্যা? মানে খুৰা, আপুনি বেয়া নাপাব। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। जीवन किए रहना। তোৰ কাৰ লগত এফেয়াৰ চলি আছে? সঁচা কথা ক, মই তোক ধৰাও পেলাইছোঁ। আৰাধ্যাক ক'ব লাগিব কথাটো। মোৰ সেইদিনা এনে লাগিল তই মোৰ কাষেৰে এজনী ছোৱালীৰ লগত গাড়ীৰে পাৰ হৈ গৈছ। তোৰ ধেমালি মই পিছত শুনিম, মই লৈ দিছোঁ, এতিয়া মই গৈ থাকোঁ। বাই। হ'ব দে, বাই।
প্ৰিয়া তই অঁ খবৰ নিদিয়াকৈ আহিলি যে মই তেনেকুৱাই তোৰ তাত আহিব মন গ'ল গুচি আহিলোঁ ভালে কৰিলি আহ বহ তুমি বুজালে হয়তো বুজিব পাৰে অধ্যায়। মই কেনেকৈ বুজাম আৰু আইতা মানে খুৰা আপুনি বেয়া নাপাব আগৰ কথা বেলেগ আছিল কিন্তু এতিয়া মই কেনেকৈ বুজাম কিয়? তাই আৰু মোৰ বন্ধুত্ব বিয়াৰ আগতহে আছিল এজন ল'ৰা আৰু এজনী ছোৱালী বিয়াৰ পিছত কেনেকৈ বন্ধু হৈ থাকিব পাৰে মানে গিৰিকে কথাটো বেলেগভাৱে ল'ব পাৰে সেইকাৰণে মই একো যোগাযোগ ৰখা নাই প্ৰিয়া বা তোমাৰ বহুত ভাল বান্ধৱী ন যদিও বা কলেজত মোতকৈ জুনিয়ৰ আছিলে তথাপিও তাই মোৰ খুব ভাল বান্ধৱী মোৰ দৰে ময়ো তোমাতকৈ সৰু কিন্তু তোমাৰ ভাল বান্ধৱী তোৰ মোৰ কাহিনী একেও আমাৰ ভাগ্যত সুখ লিখা নাই আমি সুখবোৰ বেলেগৰ জীৱনৰ পৰা কাঢ়ি আনিব লাগে আলু ফুল সপোন তুমি আচু ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি আলু ফুল সপোন তুমি আচু ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি জুৰিয়া মনৰ